নমস্কাৰ প্ৰিয় বন্ধুসকল, আজি আপোনালোকক এটা বিশেষ কথা অৱগত কৰিব বিচাৰিছোঁ। তাৰ আগতে মই চিনাকি কৰি দিব বিচাৰিছোঁ কৃষ্ণ কুমাৰ দত্ত। নমস্কাৰ। কৃষ্ণ আমিও নমস্কাৰ জনাইছোঁ। হয়, নামঘৰৰ সন্মুখত আপুনি এই বস্তুভাগ দেখিছে। বহু ঠাইত বহু নামঘৰৰ সন্মুখত মানে তোৰণত এই বস্তুভাগ দেখিছে, কিন্তু আমি নাজানো। যিসকলে নাজানে মই তেখেতলোকৰ জ্ঞাতাৰ্থে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু লগতে আমাৰ কৃষ্ণ কুমাৰ দত্তকো চিনাকি কৰি দিছোঁ। আপুনি কৈদিও কওকচোন, ইয়াৰ অৰ্থটো কি হয়? হাতী কাছ হৈছে মানে শান্তিৰ প্ৰতীক, আৰু হাতী হৈছে পাপৰ প্ৰতীক, আৰু সিংহ হৈছে নামৰ প্ৰতীক। নাম সিংহই পাপক বশ কৰি শান্তি প্ৰতিষ্ঠা কৰাৰ এই মানে এইটো হেৰি আৰু প্ৰতীক বুলি মানে আমি হেৰি কৰোঁ, বিবেচনা কৰোঁ। হয়, আৰু নামঘৰৰ সন্মুখত যে আপোনাৰ এনেধৰণে ৰাখি থৈ দিয়ে, ইয়াৰ উদ্দেশ্যটো কি হয়? নামঘৰৰ উদ্দেশ্যটো আৰু মানে আমাৰ যিবিলাক অখৰীয়া আপীতি কয়, এইবিলাক দূৰ কৰি পেলানি নামঘৰত সোমাব লাগে, সেইটোৱে উদ্দেশ্য লৈ পেলানি নাম সিংহটো তাত মানে ৰখা হয়। যিহেতু পবিত্ৰ স্থান, স্থান, শুদ্ধ মন আৰু শুদ্ধ অন্তৰলৈ যাতে আমি প্ৰৱেশ কৰিব পাৰোঁ, তাৰ মানে এটা প্ৰতীক স্বৰূপ। স্বৰূপ। এই কাছ দেখিছে, তলত কাছ, মাজত হাতী আৰু ওপৰত সিংহ। নাম সিংহৰ বুলি কোৱা হয়। নাম সিংহ বুলি কোৱা হয়। বহুত বহুত ধন্যবাদ।